চিন্তাত মানুহে কেতিয়া কি কথা কাক কেনেকৈ কয় একো ধৰিব নোৱাৰে সেইকাৰণে তয়ো তোৰ বাপেৰক ক'ব পাৰ এইখন মোৰ ঘৰ ইয়াত সকলোবোৰ মোৰ মতে হ'ব লাগিব তোক যে মই এটা কাম দিছিলোঁ কিমান দূৰ আগবাঢ়িল কি কাম যা কথা পাতগে মনৰ ভিতৰত কি চলি আছে খবৰ কৰ যা তুমি মিছা মাতিছা তোমাক মই ভালদৰে বুজি উঠিছোঁ বিভান যদি তুমি মোক খং কৰিলাহেঁতেন সেইদিনাই মোক দেউতাৰ ঘৰত থৈ আহিলাহেঁতেন নমামীৰ দেউতাকৰ মন সলনি নহ'লে হয় আৰু তাইতো চেষ্টা কৰিবই দেউতাকক নিজৰ ফালৰ পৰা বুজাবলৈ নমামীৰ দেউতাকৰ চিন্তা তই বাদ দে তেওঁৰ ব্যৱস্থা মই কৰি আছোঁ এই মানুহজনী আকৌ মোক কিয় ফোন কৰিলে কওক নাই এনে এবাৰ আপোনাৰ খবৰ এটা লওঁ বুলি ভাবিলোঁ ভালে আছে ন আপুনি আপুনি মোৰ খবৰ ল'বলৈ ফোন কৰা নাই আপুনি এইটো জানিবলৈ ফোন কৰিছে যে আপোনাৰ ছোৱালীয়ে দি থকা অশান্তিবোৰ মই সহ্য কৰিব পাৰিছোঁ নে নাই অহো তাৰমানে আপোনালোকে অশান্তি পাইছে তাত অশান্তি পাব লগা একো নাই মানুহৰ বিপদত মানুহেতো সহায় কৰিবই এতিয়া চাওক মই বাহিৰলৈ আহিছোঁ চিকিৎসাৰ কাৰণে বহুত দীঘলীয়া সময়ৰ বাবে এইকেইদিনটো মূৰ্ছনা বিভানৰ ঘৰতেই থাকিব গম পাইছোঁ আপোনাৰ মাতটো শুনিয়ে ধৰিব পাৰিছোঁ আপুনি যে অসুস্থ আপোনাৰ জোঁৱাইৰ মনটো বৰ কোমল জানেনে মই কৈছিলোঁ বিভানক মূৰ্ছনা অকলে থাকিব নামানে ইমান যে চিন্তা তাৰ মূৰ্ছনাক লৈ কৈছে মূৰ্ছনা অকলে থাকিলে হেনো তাৰ বহুত চিন্তা হ'ব বাছ কাম হৈ গ'ল এতিয়া আৰু চিন্তা নাই কোনো পথ্যে থাকিব নিদিয়ে নমামিক আৰু সেইখন ঘৰত সমস্যা বোলা কোনো বস্তুৱেই নাই এই পৃথিৱীত মোৰ অসফল জীৱনৰ পৰা পোৱা অভিজ্ঞতাৰ পৰা কৈছোঁ সাহস থাকিলে কোনো সমস্যা নাই সাহস দেখা বিভান নহ'লে সকলো হেৰুৱাবি জীৱনত বৰ্তমানৰ অলপ সাহসে তোক এটা সুন্দৰ ভৱিষ্যত দিব মনত ৰাখিবি আমাৰ সাহসতকৈ কোনো সমস্যাই ডাঙৰ নহয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান জিৰণি নাই মনতে কৰি অভিমান মই নোৱাৰিলোঁ কিন্তু তই পাৰিবি দুবাহু মেলি দিবলে আকৌ এবাৰলে আপোনে অ'কে বাই বাই আকৌ কেতিয়া ফোন কৰিবা ঠিক আছে বাই বিভান ক'ত নাজানো আছে চাগে মাহীৰ মতেই যোৱাচোন মই মাতা বুলি ক'বা ঠিক আছে তুমি বহা কোনো দৰকাৰ নাই বিবুক মাতিবলৈ বিবুৰ ৰুমত শুই আছে তাক শুবলৈ দে আৰু তই মোলৈ চাহ একাপ বাকচোন তুমি চাহ খাবা ন মাহী তুমি চাহত চেনি খোৱা ন কিয় নাখাবা ন তোমাৰ ডায়েবেটিছ নাই নহয় মূৰ্ছনা বৰ ফূৰ্তিত আছা যেন দেখিছোঁ তোমাক দেখিতো এনেকুৱা লগাই নাই যে তোমাৰ মাৰাৰ গাটো বেয়া তোমাৰ মালৈ মৰম নাই
নে তুমি অভিনয়ত বেয়া? মোৰ অভিনয় বেয়া নে ভাল সেইটো ভাবাতকৈ আপুনি ভাল অভিনয় কৰাৰ চেষ্টা কৰা ভাল। মানে মইতো ইয়াত থাকিমেই আৰু আপুনি মই ইয়াত থকাটো ভাল নাপায়। কিন্তু আপুনি বিভানক একো ক'ব নোৱাৰে। গতিকে এতিয়া কি কৰিব লাগিল? অভিনয়। তুমিও তোমাৰ মাৰ নিচিনাই হ'লা মূৰ্ছনা। তুমিতো এনেকুৱা নাছিলা, কিয় হ'লা এনেকুৱা? মানিছো মই বেয়া আছিলোঁ, কিন্তু তুমিতো ভাল আছিলা। এতিয়াও সময় আছে মূৰ্ছনা। এটা সুন্দৰ জীৱন তোমাৰ বাবে ৰৈ আছে। নমামি শুনা, বিভানৰ কথা এতিয়া মোক সুধি লাভ নাই, কাৰণ আমি এতিয়া বন্ধু নহয়। বিভানৰ লগত কি হৈ আছে সেয়া মই নাজানো। শুনা, তোমাক এটা কথা কওঁ, তুমি ছোৱালীজনী ভাল, কিন্তু বিভান তোমাৰ যোগ্য নহয়। আৰু বিভান মানুহটো ভাল নহয়। কলংক হ'লেও মই কথাটো উপলব্ধি কৰিলোঁ, আৰু মই ভাবোঁ তুমিও কৰা উচিত। মই বিশ্বাস নকৰোঁ। হ'ব পাৰে বিভানো বুজ খঙাল, কিন্তু তেওঁ বেয়া মানুহ নহয়। তেওঁৰ অন্তৰখন বহুত কোমল। আনে নুবুজিলেও অন্ততঃ মই বুজি উঠিছোঁ। কেনেকৈ সাহস গোটাওঁ, কেনেকৈ কওঁ মোৰ অসাৱধানতাৰ বাবে কাৰোবাৰ মৃত্যু হৈছে? মই হত্যাকাৰী। মোৰ কাৰণে নহ'লেও বিভানৰ কাৰণে কথাবোৰ খুলি কোৱা। ৰক্ষা কৰা বিভানক মূৰ্ছনা। চোৱা, তুমি কান্দিছা। তোমাৰ চকু পানী এইটো কথা স্পষ্ট কৰিছে যে তুমিও উপলব্ধি কৰিছা। মই আনিছিলোঁ তাইক এইখন ঘৰলৈ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, আৰু মই ভালদৰে জানো তাইক কিদৰে এইখন ঘৰৰ পৰা আঁতৰত ৰাখিব পাৰিম। যিমান বন্ধু আছে সকলোকে সুধিলোঁ, কোনেও একো নকয়। যি দেখিছোঁ বিভানক এতিয়া বন্ধুবোৰেও বেয়া পাবলৈ লৈছে। তাৰ কাৰণটো কি বাৰু? তুমিও তোমাৰ মাৰ নিচিনাই হ'লা মূৰ্ছনা। তুমিতো এনেকুৱা নাছিলা, কিয় হ'লা এনেকুৱা? মানিছো মই বেয়া আছিলোঁ, কিন্তু তুমিতো ভাল আছিলা। এতিয়াও সময় আছে মূৰ্ছনা। এটা সুন্দৰ জীৱন তোমাৰ বাবে ৰৈ আছে। তোমাৰ মনত আছেনে মূৰ্ছনা, মই যেতিয়া সংসাৰ আৰম্ভ কৰিবলৈ লৈছিলোঁ তেতিয়া তুমি মোক কিমান সহায় কৰিছিলা? আজি যে বিভানৰ দেউতাক ঘৰলৈ উভতি আহিছে তাৰ বাবে মোক সকলোৱে ধন্যবাদ দিয়ে।
কিন্তু প্ৰকৃততে ধন্যবাদৰ পাত্ৰ তুমিহে তুমিয়ে মোক কৈছিলা যদি আমাৰ সংসাৰখন সুখৰ হ'ব লাগে যদি বিভান সলনি হ'ব লাগে তাৰ বাবে বিভানৰ জীৱনত খালী হৈ থকা দেউতাকৰ স্থান পূৰ হ'ব লাগিব উভতাই আনিব লাগিব দেউতাক এইখন ঘৰলৈ আৰু তোমাৰ সেই উপদেশৰ বাবে মই তোমাৰ ওচৰত চিৰঋণী হৈ ৰ'ম আৰু মই এইটোও জানো যে তুমি যি কৰি আছা কাৰোবাৰ প্ৰৰোচনাত পৰি কৰি আছা কিন্তু এইটো নাজানো তুমি এনেকুৱা কিয় কৰি আছা কাৰণ যিয়ে নহওক কিয় বিভান বহুত কষ্টত আছে আৰু তেওঁৰ এই কষ্ট মই চাই থাকিব পৰা নাই মোৰ কাৰণে নহ'লেও বিভানৰ কাৰণে কথাবোৰ খুলি কোৱা ৰক্ষা কৰা বিভানক মূৰ্ছনা চোৱা তুমি কান্দিছা তোমাৰ চকু পানী এইটো কথা স্পষ্ট কৰিছে যে তুমিও উপলব্ধি কৰিছা তুমি কিবা নকৰিবলগীয়া কাম কৰিছা তুমি ৰেডি নে মই ৰেডি আমি দুই একেলগে নাযাওঁ মই আগে আগে যাওঁ আপুনি অলপ পিছত আহি থাকিব হ'ব দিয়া কাজলৰো কিবা এটা ব্যৱস্থা কৰিব লাগিব কি কৰিবা আমি গ'লে তাইও যাব লাগিব মই আনিছিলোঁ তাইক এইখন ঘৰলৈ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আৰু মই ভালদৰে জানো তাইক কিদৰে এইখন ঘৰৰ পৰা আঁতৰত ৰাখিব পাৰিম মই আহিছোঁ কোৱা মূৰ্ছনা কি হৈছে বিভানৰ মই কি জানো বিভানৰ কি হৈছে পত্নী তুমিহে জানিব লাগে তাৰ কি হৈছে তোমাৰ প্ৰব্লেমটো কি জানানে মোক বিভানে কিয় আনি এখন ঘৰত ৰাখিব আৰে মই বিভানৰ ভাল বান্ধৱী সহায় কৰিছে সি মোৰ বিপদৰ সময়ত আৰু কি কৈছিলা তুমি তোমাক মই সহায় কৰিছিলোঁ ইমানেই যদি তুমি মোৰ ওচৰত কৃতজ্ঞ তেতিয়াহ'লে মোৰ বিপদৰ সময়ত কিয় এখন ঘৰত আশ্ৰয় দিব টান পাইছা তুমি আপোনাৰ বৰ কষ্ট হৈছে আপোনাৰ বাবে সিদ্ধান্ত লোৱাটো টান হৈ পৰিছে মই সিদ্ধান্ত লৈ পেলাইছোঁ বিষ্ণু এজনী মাকৰ বাবে সন্তানতকৈ আন একোৱেই মৰমৰ নহয় মা মোৰ কি হৈছে কিয় মোৰ মনটো ভাল লাগি থকা নাই মই কিবা বহুত বেয়া কাম কৰি আছো নেকি মা কি হ'ল তই এনেকে হঠাতে মোক কিয় মাতি আনিছ আচোন গম পাবি বাইদেউ তই বহ বাইদেউৰ লগত কথা পাত তোমাৰ লগত অলপ কথা আছিল মোৰ আচলতে আপোনাৰ লগত কথা পতাৰ কোনো ইচ্ছা নাই সিদ্ধান্তটোৰ বাবেহে ৰৈ আছো চাওক বাইদেউ আপোনাৰ বৰ কষ্ট হৈছে আপোনাৰ বাবে সিদ্ধান্ত লোৱাটো টান হৈ পৰিছে মই সিদ্ধান্ত লৈ পেলাইছোঁ বিষ্ণু এজনী মাকৰ বাবে সন্তানতকৈ আন একোৱেই মৰমৰ নহয়
তাতে যদি সন্তান একমাত্ৰ হয় সেই সন্তান নিজৰ জীৱনতকৈও বেছি মৰমৰ হয় বহুত মৰম আছে বিবুৰ প্ৰতি মোৰ কমেই নাপালো লাহে লাহে মৰমৰ লগতে কেনেকে ভয়ৰ জন্ম হ'ল বোৱাৰী আহিলে তাক মোৰ পৰা লৈ যাব দিনে ৰাতিয়ে সেই একেটা কথাই মোক আমনি কৰি থাকে মই ডাঠি ক'ব পাৰোঁ মোতকৈ বেছি বিবুক কোনেও ভাল নাপায় কিন্তু এই ভাল পোৱাই তাৰ জীৱনৰ দুখৰ কাৰণ হৈ গ'ল কি বিচাৰিছিলোঁ আৰু কি হৈ গ'ল এতিয়া কোনো দোষী নহয় সকলোৰে দুখৰ কাৰণ মই কেনেকুৱা মাক মই চোৱাচোন সন্তানক খেলৰ পুতলাৰ নিচিনাকে ব্যৱহাৰ কৰিছোঁ মোৰ মৰমৰ পুতলাটোক কোনোবাই লৈ যাব বুলি বাকচত ভৰাই তলা মাৰি থবলৈ চেষ্টা কৰিছিলোঁ মই আঁতৰি যাম বিবুৰ জীৱনৰ পৰা চিৰদিনৰ বাবে জন্ম দিলোঁ ডাঙৰ কৰিলোঁ সিমানেই মোৰ দায়িত্ব আছিল চৰাইবোৰে যেনেকে বহু কষ্টৰ মাজেৰে পোৱালি ডাঙৰ কৰে আৰু এদিন পোৱালিটো ডাঙৰ হোৱাৰ পিছত উৰি গুচি যায় আৰু কেতিয়াও পোৱালিটোক বিচাৰি নাযায় ময়ো যাব লাগিব ধন্যবাদ বিষ্ণু তুমি মোৰ দায়িত্ববোৰ সোঁৱৰাই দিয়াৰ বাবে মোৰ বহুত ভুল সিদ্ধান্তৰ মাজতো মই এটা ভাল সিদ্ধান্ত লৈছিলোঁ তোমাৰ ছোৱালীজনীক মোৰ বোৱাৰী কৰি অনাৰ সিদ্ধান্ত মা মোৰ কি হৈছে কিয় মোৰ মনটো ভাল লাগি থকা নাই মই কিবা বহুত বেয়া কাম কৰি আছো নেকি মা সকলোৱে দুখ পাই আছে মোৰ বাবে আৰু মই এইবোৰ কাম কৰি নিজেও সুখত থাকিব পৰা নাই তই একো বেয়া কাম কৰা নাই মাইনা যি কৰিছ তোৰ সুখৰ বাবেই কৰিছ ধৈৰ্য ধৰ আৰু বেছি সময় নাই নমামি সেইখন ঘৰৰ পৰা আঁতৰি আহিব আৰু লাহে লাহে তাৰ পাছৰ পৰাই তই বিভানৰ ওচৰত থাকিব পাৰিবি কিন্তু মা মাইনা পাহৰি গ'লে নেকি তই তোৰ কষ্টবোৰ তোৰ চকু পানীবোৰ যি হৈ আছে তোৰ ভালৰ বাবেই হৈ আছে মাথো উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰ জীৱন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই
হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে